আমাৰ সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগাই অলপ নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। যেনেকৈ বিমানবন্দৰৰ পৰা কোনোবা যদি আহে, সুধিব নালাগে এইটো কি, দেখিলেই গম পাব যে এইটো ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। তেনেকুৱা এটা আমি পৰিৱৰ্তন আনিব খুজিছোঁ। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ, যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে চেলফি উঠিব পাৰিব, ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে গানৰ প্ৰেক্টিচ কৰিব পাৰিব, ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে আপুনি একেখন গাড়ীতে গৈ থকাৰ এটা ফিলিংছ পাব। তেনেকুৱা অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটি বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈ আমি সমাধি ক্ষেত্ৰখনক অলপ ডিজিটেল এফেক্ট আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে। এই দুইটা বিষয় আমি চাব খুজিছোঁ। ইয়াত আমি সৰুকৈ এটা অপেন এয়াৰ থিয়েটাৰ বনাব খুজিছোঁ, আৰু যি আমাৰ কোৱাৰ্টাৰ আছে, কোৱাৰ্টাৰটো আমি অলপ পিছত লৈ গৈ কোৱাৰ্টাৰটোৰ জেগাতে আমি অলপ অপেন এয়াৰ থিয়েটাৰ এটা কৰিব খুজিছোঁ। কিছু স্থান পৰিৱৰ্তন কৰি মাজত আমি বেছি খালী স্থান উলিয়াব খুজিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, ডক্টৰ ভূপেন হাজৰিকাৰ সমন্বয় তীৰ্থখন পৰিচালনা কৰাৰ বাবে ইমান দিন কোনো এটা কমিটি নাছিলে চৰকাৰীভাৱে। নথকাৰ কাৰণে আমি ইয়াত কোনো অনুষ্ঠান প্ৰতিষ্ঠান, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা বা আন বিভিন্ন যিবিলাক শংকৰদেৱ কলাক্ষেত্ৰত আমি কাৰ্যসূচী লৈ থাকোঁ, ইয়াত আমি কোনো কাৰ্যসূচী ল'ব পৰা নাছিলোঁ, কাৰণ ইয়াক ডিপাৰ্টমেণ্টে মেনেজ কৰে। ইয়াৰ কোনো এখন কমিটি নাই, অকল জন্ম জয়ন্তী আৰু পুণ্যতিথিয়ে ইয়াত পালন কৰা হয়। কিন্তু 12টা মাহে যাতে আমি ইয়াক সজীৱ কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি এখন কমিটিও গঠন কৰা চিন্তা কৰিছোঁ। কমিটিখনক আমি গ্ৰেণ্টিনেট দিম, যাতে কমিটিখনে বিভিন্ন প্ৰতিযোগিতা, অনুষ্ঠান প্ৰতিষ্ঠান পাতি থাকিব পাৰে। তেনেকুৱা ধৰণেও কেইবাটাও পৰিকল্পনা আমি আহি কথা পাতিছোঁ। খালি গোটেইখিনি অলপ চেপত আনিবৰ কাৰণে আমাক 3-4 মাহ সময় লাগিব, কিন্তু আমি এই সমাধি ক্ষেত্ৰখনক জীৱন্ত, প্ৰাণৱন্ত আৰু এটা খুব শ্ৰদ্ধাৰ স্থান হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। মই তেনেকৈ নৱেম্বৰ ডেট বাৰ লৈ কোৱা নাই, 3 মাহো হ'ব পাৰে, 6 মাহো হ'ব পাৰে, 4 মাহো হ'ব পাৰে। যিমান পাৰোঁ আমি খুব এটা গাম্ভীৰ্যপূৰ্ণ স্থান হিচাপে নিৰ্মাণ কৰিব খুজিছোঁ। আৰু কিছু মেটেৰিয়েল পুৰণাও হৈ গৈছে, বহুত দিন কালাৰো কৰা নাই, ৰঙো কৰা নাই। এই গোটেই দিশবিলাক আমি চাই ইয়াক সুন্দৰ কৰি সজাই পৰাই দিম। পৰিসৰ বৃদ্ধি কৰিলে বিশ্ববিদ্যালয়ক অনুৰোধ কৰিব লাগিব। তেওঁলোকৰ কিমান সমস্যা আছে, কি আছে মই নাজানো। বিশ্ববিদ্যালয়ে নিজে আগবঢ়াই দিলেতো আমি ভাল পাওঁ, কিন্তু তেওঁলোকক মোৰ প্ৰেছাৰ কৰিবৰ কাৰণে ভাল নালাগে। এখন শৈক্ষিক অনুষ্ঠান বিকাশ হৈ আছে, গতিকে তেওঁলোককো মাটি বাৰী বেছিকৈয়ে প্ৰয়োজন। গতিকে তেওঁলোকে যদি নিজে আগবাঢ়ি আহে দিয়ে বেলেগ কথা, কিন্তু মই খুজিব বিচৰা নাই।